নমস্কাৰ। আজি মোৰ মায়ে তিতাকেৰেলা, আলু আৰু কাৱৈ মাছৰ জোল বনাব। ভিডিঅ'টো আপোনালোকে চাব। তেলখিনি গৰম হৈ গ'ল, এতিয়া পাঁচফোৰণ দি দিব। এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিব। এতিয়া জিৰা, হালধিৰ গুড়ি, জালুক গুটিৰ গুড়ি সব দি দিছে। ভাজি ল'ব ভালকৈ। এতিয়া কাৱৈ মাছখিনি দি দিব। এতিয়া অলপ পানী দি দিব। এতিয়া মাছখিনি ভাজি হৈ গ'ল। এতিয়া উঠাই ল'ব। এতিয়া আলু আৰু তিতাকেৰেলা দি দিব। আলুখিনি ভালদৰে ভাজি হ'ব। আলুখিনি সিজাৰ পাছত তিতাকেৰেলা দি দিব। এতিয়া ঢাকনি দি দিব 5 মিনিট। সব কিমান ধুনীয়া হৈছে। এতিয়া তিতাকেৰেলাখিনি দি দিব। আপোনালোকেও এনেকা ঘৰতে বনাই খাই চাব, ভাল লাগিব। মোৰ মায়ে জাত জাত ৰান্ধা বনাই থাকে। এতিয়া জোল দি দিব। এতিয়া আকৌ ঢাকি থৈ দিব। জোলখিনি উতলি আহিলে এতিয়া মাছটো দি দিব। এইটো ৰেচিপিটো ভাল লাগিলে মোৰ মাৰ কাৰণে আপোনালোকে বেছিকৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। চাওক কিমান ধুনীয়া হৈছে। ৱাহ, খাব মন গৈছে। যিহেতু মাৰ হাতৰ বনোৱা খানা বহুতেই টেষ্টি হয়। মোৰ মায়ে আকৌ বেলেগ ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিব। নমস্কাৰ।